নমস্কাৰ। আজি পুনৰ এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটি মই নিজেই লিখিছোঁ। কবিতাৰ শিৰোনাম মৰম জীৱনৰ। তোমাৰ মৰমত মৰম বিচাৰি গৈ গৈ হেৰাই যাওঁ ক'ৰবাত। মৰম অন্তৰত হৃদয়ত মৰমে কন্দুৱাই হহুৱাই। সপোনতো মৰম বাস্তৱত মৰমৰে জীৱন এয়া। মৰমৰ পাৰ নাই সীমাহীন বিশাল সমুদ্ৰখনৰ দৰেই। অকৃত্ৰিম মৰমেই স্বৰ্গীয় সুখ নমাই আনে আমাৰ মাজত। মন প্ৰাণ আনন্দৰে ভৰি পৰে। সঁচা মৰম বিচাৰি পাবলৈ খুব টান কঠিন। স্বাৰ্থপৰ মৰম খন্তেকীয়া, ই নহয় যুগমীয়া। তেনে মৰমেই স্বীকৃতি পায় আমাৰ সমাজত গৰল ৰূপে। আমি মৰম বলিয়া সঁচা মৰম বিচাৰি ঘূৰি ফুৰোঁ। দুখৰ নিশাবোৰ হয় উজাগৰি তোমাৰ মৰমত। পাহৰণিৰ গৰ্ভত লুকাই থব বিচাৰিলেও কিয় জানো কঢ়িয়াই আনে স্মৃতিৰ সেই মায়াজালখনি সন্মুখলৈ বাৰম্বাৰ। মৰম লুকাই থব পৰা বস্তু নহয়। নৈৰ ঢৌৰ দৰে অহৰ্নিশে আহি থাকে। চকু পানীৰে মৰম নিগৰে। অশ্ৰু অঞ্জলি হৈ বোৱাই যাব খোজে এই ধৰাৰ বুকু। প্ৰেম অমৃতৰ নিজৰা সুপবিত্ৰ কৰি মৰম বোৱাই দিব পৰা হ'লে হয়তো ধন্য হ'ব, সাৰ্থক হ'ব আমাৰ এই জীৱন। মৰম পাহৰিবও নোৱাৰোঁ, হেৰাবও নোখোজোঁ। ই যে হৃদয়ত অংকিত আছে। তথাপি কিয় জানো শংকিত হৈ থাকে মন। কিজানিবা আমাৰ মাজৰ পৰা আমাৰ মৰমবোৰ হেৰাই যায় ক'ৰবালৈ। ধন্যবাদ।